নমস্কাৰ বিয়লিৰ হেডলাইনছলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল আজি সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেটৰ সিদ্ধান্ত ব্যাখ্যা কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আমি জনাইছো আজি সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল কেবিনেটৰ সিদ্ধান্ত ব্যাখ্যা কৰিছে পাটোৱাৰীয়ে। পোনপটীয়াকৈ গৈছো এই সংবাদমেলৰ মাজলৈ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দি আছে আৰু তদাৰক কৰি আছে আৰু চিফ সেক্ৰেটাৰী ইতিমধ্যে আমাৰ ডিচিসকলৰ লগত এখন ভিচি কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিচিসকলৰ লগত এখন ভিচি কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোভিড আৰু বানপানী দুইটা বৰ্তমান সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ আজি কেবিনেটে সিদ্ধান্ত লৈছে যে ডিচিসকলক আজি কেবিনেটে নিৰ্দেশ দিছে যে বানপানী আৰম্ভ যিহেতুকে হৈছে সদায় বানপানীত আগতে দেখা যায় যে বানপানীত ক'ৰবাত ধৰক কিবা খাদ্যৰ সমস্যা হ'ল, ক'ৰবাত ধৰক ত্ৰিপালৰ সমস্যা হৈছে, ক'ৰবাত কিবা সৰু সৰু সমস্যা হৈছে। গতিকে এই সমস্যাবিলাক যাতে এভইড কৰিব পাৰে, গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত এই কথাখিনি উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ডিচিকে আজি কেবিনেটে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হোৱা সভাখনে কেবিনেট সভাখনে আজি সকলো ডিচি নিৰ্দেশ দিছে যে যাতে তেওঁলোকে এই মুহূৰ্ততে সকলো সম্ভাৱ্য যিখিনি প্ৰয়োজনীয় সামগ্ৰী বানপানীৰ ক্ষেত্ৰত ৰিলিফ মেনুৱেল মতে পাব লাগে সেইখিনি যাতে তেওঁলোকে ক্ৰয় কৰি সম্পূৰ্ণৰূপে মজুত কৰি ৰাখে যাতে ৰাইজৰ কোনো অসুবিধা নহয়। এইটো আজি কেবিনেটে এটা সিদ্ধান্ত লৈ আজি সকলো জিলাসমূহৰ ডেপুটি কমিশ্যনাৰলৈকে চিফ সেক্ৰেটাৰীৰ জৰিয়তে দি এই কথাখিনি নিৰ্দেশ দিব। আৰু লগতে কোভিড-19ৰ ক্ষেত্ৰত প্ৰতিখন জিলাত ইনচাৰ্জ মিনিষ্টাৰ দিয়া হৈছিল। প্ৰতিখন জিলাত এজন মন্ত্ৰীক দুখনকৈ জিলা বা কাৰোবাৰ হয়তো বেছিকৈও দিছে। গতিকে ইনচাৰ্জ মিনিষ্টাৰ যিসকল কোভিডৰ ক্ষেত্ৰত আছিল, গতিকে এই ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই কথাখিনি নিৰ্দেশ দিছে আৰু কেবিনেটে সেই কথাখিনি সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে যে কোভিডৰ ক্ষেত্ৰত দুখন জিলাত যেনেকৈ মন্ত্ৰীক ইনচাৰ্জ হিচাপে দিছিলে, গতিকে ঠিক তেনেধৰণে সেই ইনচাৰ্জ কোভিডৰ ক্ষেত্ৰত ইনচাৰ্জ মিনিষ্টাৰসকলে সেই নিজৰ নিজৰ জিলাসমূহত বানপানী, গৰাখহনীয়া আৰু বৰ্তমান যে ধুমুহা হৈছে এইখিনিও তেওঁলোকক ইনচাৰ্জ মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মৰ্মে তেওঁলোকে ইনচাৰ্জ মিনিষ্টাৰসকলে প্ৰতি জিলাৰ লগত আলোচনা কৰি প্ৰতি জিলাত ডিচিসকলৰ লগত আলোচনা কৰি সেইমতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। গতিকে আজি মূলতঃ এইখিনি কথা আজি আমাৰ কেবিনেটত এইখিনি কথাই আজি মূলতঃ আলোচনা হৈছে। বিশেষকৈ বানপানী আৰু কোভিডৰ কথাটোই যথেষ্ট গুৰুত্ব লাভ কৰিছে। গতিকে আমি সকলোকে আমি অনুৰোধ কৰিম যে এই কোৱাৰেণ্টাইন চেণ্টাৰ যিবিলাক আমি কৰিছোঁ এতিয়া বাহিৰৰ পৰা অহা যাত্ৰীসকলৰ কাৰণে এইটো আৰু বেছি কঠোৰভাৱে বলবৎ কৰা হ'ব। গতিকে কোনো মানুহ কোৱাৰেণ্টাইন চেণ্টাৰত নথকাকৈ কোনো মানুহক ঘৰলৈ যাব দিয়া নহ'ব। গতিকে এই কথাখিনি আজি আমাৰ কেবিনেটত এইখিনি কথা সিদ্ধান্ত হৈছে। আৰু আজিৰ দিনটোত আমাৰ এটাই ভাল খবৰ যে আমাৰ অসমত কমিউনিটি স্প্ৰেডিং হোৱা নাই। অসমৰ গাঁৱৰ বা অসমৰ চহৰৰ কোনো মানুহৰ এনেকুৱা ধৰণৰ এটা কমিউনিটি স্প্ৰেডিং এই ক্ষেত্ৰত আমাৰ হোৱা নাই যি অন্য ৰাজ্যসমূহত হৈছে। আৰু এইটো হৈছে এইকাৰণে যে ষ্ট্ৰিক্টলি এই লকডাউন আমাৰ যে অসমৰ ৰাইজে ভালকৈ মানিছিল আৰু মনাৰ কাৰণে আমি প্ৰথম ফেজত আমাৰ ইয়াত কমিউনিটি স্প্ৰেডিং হোৱা নাই। আৰু দ্বিতীয় পৰ্যায়ত যে বাহিৰৰ পৰা অহা মানুহখিনি আমি কোৱাৰেণ্টাইন কৰিছোঁ। কোৱাৰেণ্টাইন কৰাৰ ফলত এতিয়া আজি এই কোভিড বা কৰোণা ভাইৰাছ আজি কমিউনিটিলৈকে স্প্ৰেডিং কৰিব পৰা নাই, ৰাইজৰ মাজত স্প্ৰেড হ'ব পৰা নাই। গতিকে আমি সকলোকে এই ক্ষেত্ৰত সকলোৰে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। লোকশিল্পীসকলক চিনাক্ত কৰিব আমাৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে কৰিব। তেওঁলোকৰ হাতত সম্পূৰ্ণ তালিকা আছে। অসমত কিমানজন লোকশিল্পী আছে, কোনে নাগাৰা নামত আছে, কোনে ওজাপালিত আছে, কোনে ঢুলীয়াত আছে। গতিকে তেওঁলোকে এই গোটেইখিনি কথা কালচাৰেল এফেয়াৰ্ছৰ জমা আছে কালচাৰেল এফেয়াৰ্ছত। গতিকে ঢুলীয়া কিমান আছে, গোটেই এই লোকশিল্পীখিনি তেওঁলোকৰ হাতত আছে মজুত, নামখিনিও আছে। গতিকে এইটো কালচাৰেল বিভাগে এইখিনি
মানে ব্যৱস্থা গ্ৰহণ কৰিব। কেবিনেটে এইটো সিদ্ধান্ত লৈছে আজিৰ দিনটো। সেইটোতো আমাৰ কৈছে শিক্ষামন্ত্ৰী ইতিমধ্যে কৈছে, আৰু সেইটো আৰু নতুনকৈ ৰিপিট কৰাৰ কথা নাই আজি, আৰু সেইটো আগতে শুনা হৈছেই আৰু নাই এইটো কথাটো আলোচনা। কিন্তু বেছিভাগ স্কুলতে এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰো আছেতো, গতিকে কোৱাৰেণ্টাইন চেণ্টাৰ থাকিলে আমি চাই লওঁ আগন্তুক দিনত। আমি ধৰক অহা 15 তাৰিখৰ ভিতৰত হয়তো আমাৰ বাহিৰৰ পৰা অহা মানুহখিনি হয়তো আমি আশা কৰিছোঁ হয়তো 15 তাৰিখৰ পিছতো হ'ব পাৰে। গতিকে এইকেইটা দিন আমি চাই লওঁ, চাই লৈ পৰৱৰ্তী দিনত এইটো সিদ্ধান্ত হ'ব। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই কথাখিনি স্পষ্ট কৰিছে তেখেতৰ বিভাগ সম্পৰ্কত। গতিকে সেইটো বিষয়ে আৰু মই বিশেষ ডিটেইলছত নাযাওঁ, গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতুকে কথাখিনি কৈছে। না ঠিক আছে, এইটো মানে আমাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতৰ শিক্ষা বিভাগে তেনেকৈ সিদ্ধান্ত ল'ব, সেইটো পৰিস্থিতিটোৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াইটো ইতিমধ্যে যিটো তেওঁ আগতে বক্তব্য ৰাখিছে, গতিকে সেইমতে বিষয়টো মানে ব্যৱস্থা কৰা হ'ব। আৰু দ্বিতীয় কথাটো হৈছে, আৰু এটা কথা আমি কওঁ যে আজি মূল্যবৃদ্ধি সম্পৰ্কতো আজি কেবিনেটত আলোচনা হৈছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি আমাৰ ছাপ্লাই মিনিষ্টাৰক এটা মানে গোটেইখিনি কথাৰ ওপৰত আজি ক'বলৈ দিছিল আজি, কাৰণ কিয় কিছুমান মিডিয়াত ওলাইছে যে মূল্যবৃদ্ধি যথেষ্ট পৰিমাণে হৈছে বুলি। কিন্তু আমাৰ আজি দেখা গৈছে যে আমাৰ ৰাজ্যখনত বৰ্তমান আমাৰ খাদ্য সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে, আৰু খাদ্য সামগ্ৰী মজুত আছে। আৰু ইয়াতে অসমত মূল্যবৃদ্ধি তেনেকৈ অসমত মূল্যবৃদ্ধি হোৱা নাই, আৰু মূল্যবৃদ্ধি হোৱা নাই। আৰু তাৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত প্ৰতিদিনে আমাৰ মানে প্ৰতি সপ্তাহতে ডিচিসকলৰ লগত এই সম্পৰ্কত মূল্যবৃদ্ধি সম্পৰ্কত আলোচনা কৰি আছে। আৰু আমিও বহুতবাৰ এপিল কৰিছোঁ যে এই অসমৰ আজি যিটো ক'ভিড, বানপানী, ধুমুহা, এই অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি ব্যৱসায়ীসকলক অনুৰোধ কৰিম যে তেওঁলোকৰ টিম আছামৰ সদস্য হিচাপে যাতে মূল্যবৃদ্ধি তেওঁলোকে নকৰে, সেইটো কাৰণে আমি তেওঁলোকক আমি আহ্বান জনাম। আৰু ইতিমধ্যে আমাৰ খাদ্য সামগ্ৰী যথেষ্ট পৰিমাণে আমাৰ আছে, আৰু আজিৰ দিনটোলৈকে আজিৰ এই সময়লৈকে আমাৰ অসমত প্ৰায় 625খন আমাৰ ট্ৰেইন আহিল, গুডছ ট্ৰেইন খাদ্য সামগ্ৰী লৈ 625 এতিয়ালৈকে গুডছ ট্ৰেইন অসমত আহিছে। আৰু আমি এই গুডছ ট্ৰেইনবিলাক আনলোড কৰাৰ কাৰণে প্ৰায় 62,000 লেবাৰ আমি মবিলাইজ কৰিছোঁ। এইখিনি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে কৰি আছে, আৰু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ দ্বিতীয়সকলৰ জৰিয়তে দি এতিয়ালৈকে গোটেই অসমত আমি প্ৰায় 75,000 ট্ৰাক মুভমেণ্ট আজিৰ দিনটোত হৈ আছে। 75,000 ট্ৰাক মুভমেণ্ট হৈ আছে অসমৰ প্ৰতিখন জিলা আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছিকিমক বাদ দি বাকীকেইখন ষ্টেটলৈকে। গতিকে ট্ৰান্সপৰ্ট বিভাগে এই গোটেইখিনি কথা ভালকৈ চাই আছে, আৰু আমি সেইকাৰণে সেই ভিত্তিতে ক'ব পাৰিছোঁ যে আজিৰ দিনটোত অসমত খাদ্য সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে, আৰু খাদ্য সামগ্ৰীৰ অভাৱ নাই। গতিকে মূল্যবৃদ্ধি হোৱাটোৰ কোনো প্ৰশ্ন নাই। গতিকে সেই সম্পৰ্কত আজি আলোচনা কৰা হৈছে, গতিকে মূল্যবৃদ্ধি তেনেকৈ হোৱা নাই। হয়, ইতিমধ্যেতো আমি কৈছোঁ যে তেওঁলোক যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোকে যেতিয়া কোৱাৰাইণ্টাইন চেণ্টাৰৰ পৰা যাব, আমি তেওঁলোককো জব কাৰ্ড দিম, যিটো মনৰেগা আঁচনি, সেই আঁচনিৰ অধীনত জব কাৰ্ডৰ জৰিয়তে তেওঁলোকে কাম পাব পাৰিব। অসম চৰকাৰৰ ফালৰ পৰা আমি 2,000 টকাকৈ দিছোঁ, ইতিমধ্যে আপোনালোকে জানে। চাউল আমি ইতিমধ্যে দিছোঁ, আপোনালোকে জানে। যাৰ কাৰ্ড নাই, NFSA কাৰ্ড নাই, ফ্ৰী যিবিলাকে চাউল পোৱা নাই, যাৰ NFSA কাৰ্ড নাই তেওঁকো আমি পইচা 1,000 টকাকৈ প্ৰথম কিস্তিত প্ৰথমতে আমি দিছোঁ। গতিকে আমি দেখিবলৈ পাইছোঁ যে আমি যিখিনি ৰাইজক আমি কৰিব লাগে চৰকাৰখনে কৰিছে এই ক্ষেত্ৰত। আৰু যিসকল বাহিৰৰ পৰা মানুহ এতিয়া আহিলে তেওঁলোকক আমি জব কাৰ্ডৰ ব্যৱস্থা দিম, জব কাৰ্ড আমি ইছ্যু কৰিম তেওঁলোকক। আৰু জব কাৰ্ড ইছ্যু কৰিলে তেওঁলোকে মনৰেগাৰ কাম পাব, আৰু কাম পালে তাৰ পৰা পইচা পাব তেওঁলোকে। হ'ব, পদটো পূৰণ কৰা হ'ব। ইতিমধ্যে বিভিন্ন বিভাগৰ এডভাৰটাইজৰ প্ৰচেছত আছে, গতিকে খালী থকা পদসমূহ পূৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল, আপোনালোকে জানে যে 50,000 পদ গোটেই অসমত খালী হৈ আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 2 মাহ আগতে ঘোষণা কৰিছিল, কিন্তু ক'ভিডৰ কাৰণে আজি গোটেই কথাবিলাক সকলো ডিপাৰ্টমেণ্ট ক'ভিডত লাগি আছে আজিৰ দিনটোত।
এতিয়া আকৌ বানপানীত লাগিব লগা হৈছে সকলো ডিপাৰ্টমেণ্ট। গতিকে সেই হিচাপত আমাৰ ক'ভিডৰ ক্ষেত্ৰত লাগি থকাৰ কাৰণে হয়তো কিছুমান ক্ষেত্ৰত অকণমান ডিলে হৈছে, কিন্তু সকলো পোষ্ট পূৰণ কৰা হ'ব। না হ'ব 2020-ৰ ভিতৰত এতিয়া হ'ব লাগে। স্কিলৰ কথাটো হ'ল কি যে স্কিলত মানে অনলাইনটোত আমি স্কিলত আমি থিয়ৰিখিনি আমি অনলাইন কৰিম, কাৰণ আমাৰ 865টা চেণ্টাৰ আছে টোটেল স্কিলৰ, আৰু তাৰ উপৰিও যিখিনি প্ৰেক্টিকেল হয় সেইখিনি কথা আমি চিন্তা চৰ্চা কৰিম। আৰু আমি 27 তাৰিখে স্কিলৰ এখন ৰিভিউ মিটিং দিছোঁ আমাৰ চেম্বাৰত। গতিকে সেইদিনা আমি এটা ফাইনেল সিদ্ধান্ত ল'ম, যে আমি ফাইনেল সিদ্ধান্ত লৈ আমি আপোনাসকলক জনাম এই 27 তাৰিখে। অনলাইন ক্লাছ মানে থিয়ৰিখিনি, কিন্তু স্কিলটোতো প্ৰেক্টিকেল হ'ব, মেচিন টেচিন জানিব লাগিবতো, সেইটো থিয়ৰিত নহ'ব। হয় না, সংস্থাপনটো কথাটো এনেকুৱা যে স্কিলটো আমি যিখিনি মানুহক আমি ট্ৰেইনিং দিম, আমাৰ ইয়াতে এতিয়া বিভিন্ন কথা আছে, যেনে বাহিৰৰ পৰা কিছু মানুহ ইয়াত গুচি আহিল, তেওঁলোকে এটা স্কিল লৈ গুচি আহিছে। গতিকে আমাৰ ইয়াতে আকৌ ইণ্ডাষ্ট্ৰী কিছুমানে মোক লগ পাইছিলে এজ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ। তো ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ হিচাপে লগ পাওঁতে তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকৰো কিছুমান টেকনিচিয়ান ইয়াৰ পৰা যাব, যেনেকৈ অসমৰ মানুহ বাহিৰত থকা মানুহ ইয়ালৈকে আহিছে, ইয়াৰ পৰা তেওঁলোকৰ কিছুমান মানুহ ইয়াৰ পৰা যাব, ইয়াত নাথাকিলে আমি এখন কমিটি কৰি দিছিলোঁ মাজতে স্কিল ডেভেলপমেণ্টত, আৰু সেই কমিটিখনে আমাক ইতিমধ্যে এটা ৰিপৰ্ট দিছে। আৰু সেই ৰিপৰ্ট মৰ্মে আৰু ইতিমধ্যে সুভাষ দাস ডাঙৰীয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন টাস্ক ফ'ৰ্চ কৰি দিছে অভাৰঅল ষ্টেটৰ কাৰণে। আৰু স্কিল আৰু এমপ্লয়মেণ্ট আৰু ইণ্ডাষ্ট্ৰী লৈ পেলাই আমি এখন কমিটি কৰিছিলোঁ, যাতে এই স্কিল যিখিনি ট্ৰেইনিং পাব আৰু বাহিৰৰ পৰা যিখিনি মানুহ স্কিল লৈ পেলাই ঘূৰি আহিল, স্কিল এণ্ড এক্সপিৰিয়েঞ্চ লৈ, গতিকে তেওঁলোকক আমি ইণ্ডাষ্ট্ৰীত কেনেকৈ মেটচ কৰিব পাৰোঁ, ইণ্ডাষ্ট্ৰীত কেনেকৈ তেওঁলোকক আমি মানে সংস্থাপিত কৰিব পাৰিম, আৰু আমাৰো যিখিনি ল'ৰা ছোৱালী থাকিব তেওঁলোকক আমি কেনেকৈ সংস্থাপিত কৰিব পাৰিম, সেই সম্পৰ্কে কমিটিয়ে ৰিপৰ্ট দিব। আমি 27 তাৰিখে এই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰিম। না, বুজি পালোঁ, সেইকাৰণে আমি ক'লোঁ কি যে এইখিনি থিয়ৰী আমি অনলাইন হয়তো থিয়ৰীখিনি আমি ইমিডিয়েটলি ষ্টাৰ্ট কৰি দিম, কিন্তু আপোনালোকে জানে যে আপোনালোকে ভালকৈ জানে যে আমি 1 লাখ ল'ৰা ছোৱালী এইবাৰ আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা লৈছিলোঁ, কিন্তু সেইকাৰণে 865টা চেণ্টাৰ আমাৰ আছিলে। কিন্তু এতিয়া কথাটো হৈছে কি যে আমাৰ আজিৰ দিনটোত আমাৰ এইটো কথা হৈছে যে এই ক'ভিডৰ কাৰণে সকলোখিনি বন্ধ হৈ গ'ল। গতিকে 27 তাৰিখে আমি আলোচনা কৰি লওঁ কেনেকৈ আমি টেকনিকেলিও তেওঁলোকক আমি এপাৰ্ট ফ্ৰম মানে কি আমাৰ যিখিনি থিয়ৰিখিনিৰ উপৰিও আমি কেনেকৈ তেওঁলোকক আমি দিব পাৰোঁ মানে ট্ৰেইনিংটো, সেই সম্পৰ্কত আমি আলোচনা কৰি ল'ম। আৰু মই ভাবোঁ যে ধৰক এই মাহটোৰ শেষৰ ফালৰ পৰা হয়তো অসমত আজি যিটো পৰিমাণে আমাৰ ক'ভিডৰ এটা উত্থান হৈ আছে, বিভিন্নৰ পৰা বাহিৰৰ পৰা অহা মানুহখিনি অহা শেষ হৈ গ'লে, আমাৰ কোৱাৰেণ্টাইনৰ সময়সীমা পাৰ হৈ গ'লে হয়তো অসমত এটা সুস্থিৰ পৰিৱেশ ঘূৰি আহিব বুলি আমি আশা ৰাখিছোঁ। আমি কোৱা নাই যে ঘূৰি আহিবই, এটা আশা ৰাখিছোঁ, আৰু তেতিয়া হয়তো আমি কথা বতৰাখিনি আকৌ পুনৰ ভালকৈ বিবেচনা কৰিব পৰা যাব। ঠিক আছে, থেংক ইউ। আৰু সোণোৱাল কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিছে, আৰু মন্ত্ৰী পাটোৱাৰীয়ে আজি ব্যাখ্যা কৰিছে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে, আৰু বিশেষভাৱে স্থান লাভ কৰিছে আজিৰ কেবিনেট বৈঠকত বানপানীৰ সমস্যা আৰু বিশেষকৈ কোভিড-19ৰ সমস্যা। বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ওপৰত বিশেষ দৃষ্টি ৰাখিব চৰকাৰে, কোৱাৰেণ্টাইন নকৰাকৈ কোনো লোকে যাতে ঘৰলৈ যাব নোৱাৰে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰখা হৈছে বুলিও আজি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আৰু তাৰ সমান্তৰালকৈ আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ সোণোৱাল কেবিনেটৰ বৈঠকত। কৰোনা ভাইৰাছৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয়, আৰু বান সাহায্য সামগ্ৰী মজুত ৰাখিবলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ কথাও সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আনহাতে লোকশিল্পীসকলক চিনাক্ত কৰি তেওঁলোকক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ এই কেবিনেট বৈঠকত। আৰু সংবাদমেলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বান সমস্যাৰ কথা উল্লেখ কৰিছে, কোৱাৰেণ্টাইন চেণ্টাৰৰ কথা উল্লেখ কৰিছে। কোৱাৰেণ্টাইন চেণ্টাৰ বৃদ্ধি কৰা হৈছে, আৰু তাৰ সমান্তৰালকৈ জেঠমহীয়া বানত তাণ্ডৱ ক'ত কেনেদৰে চলিছে সেই বিষয়ে বিস্তৃত ৰূপত আমি জনাম বিয়লিৰ হেডলাইনছত। কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি চমু। আপুনি চাই আছে বিয়লিৰ হেডলাইনছ। ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে এই মুহূৰ্তলৈকে উত্তৰ পূৰ্বাঞ্চললৈ আহিছে প্ৰায় 180খন শ্ৰমিক ট্ৰেইন।
বিশেষ ৰেলসমূহ আহি আছে আৰু এই ৰেলত দৈনিক সহস্ৰাধিক লোক স্বগৃহত আহি উপস্থিত হৈছে কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে বহিৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্য চৰকাৰে কোৱাৰেণ্টাইন চেণ্টাৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিক তেনেদৰে গুৱাহাটী মহানগৰীতো এতিয়া হ্ৰাস পাইছে কোৱাৰেণ্টাইন চেণ্টাৰ যাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই অনুসৰি কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলো হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ এই সন্দৰ্ভত আমি আগবঢ়াই লৈছো আমাৰ এক বিশেষ ৰিপৰ্ট বহিৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টাইন কৰিবৰ বাবে সাজু চৰকাৰ প্ৰশাসন কোৱাৰেণ্টাইন চেণ্টাৰ হ'ব কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰাগজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ ছেইণ্ট ফ্ৰেন্সিছ ডি এছিছ হাই ছেকেণ্ডেৰী স্কুলৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ হোষ্টেল অধিগ্ৰহণৰ বাবদ প্ৰয়োজনীয় খৰচ দিব চৰকাৰে কোৱাৰেণ্টাইন চেণ্টাৰ ৰূপে ব্যৱহাৰ হ'ব আমিনগাঁৱৰ নিৰ্মাণাধীন NRCৰ বিল্ডিং আমিনগাঁৱৰ নিৰ্মাণাধীন NRCৰ বিল্ডিং পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ যাত্ৰীখিনি আমাৰ আমিনগাঁও আৰু পলাশবাৰীলৈকে আহিব তাৰ কাৰণে আয়োজনটো কি ধৰণে হৈছে কেনেকুৱা ধৰণে হৈছে এইখিনি চাবৰ কাৰণে মই আহিছিলোঁ আৰু আমি প্ৰায় 1900 কোৱাৰেণ্টাইন কৰিব পৰা ব্যৱস্থা কৰিছোঁ আৰু সেইমতে ভাল কৰি হৈ যাব বুলি মই আশা কৰোঁ কামৰূপ জিলাত নতুনকৈ কোৱাৰেণ্টাইন কৰিব পাৰিব 19খন লোক হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে কামৰূপ জিলাত 1900 লোকক কোৱাৰেণ্টাইন কৰিব পৰা হ'ব কিয়নো দৈনিক সহস্ৰাধিক লোকৰ প্ৰৱেশ ঘটিছে এতিয়া অসমলৈ আৰু এইসকল লোকক কোৱাৰেণ্টাইন কৰাৰ বাবে এইসমূহ কোৱাৰেণ্টাইন চেণ্টাৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু এই মুহূৰ্তত অধিক খবৰ লাভ কৰিবলৈ আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে আমি বিপুলৰ কাষলৈ আহিছোঁ বিপুল আপোনাৰ সৈতে সংযুক্ত হৈছোঁ পুৱাৰে পৰা আপুনি এই বাতৰি আমাক সবিস্তাৰে জনাই আহিছে বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে ঠিক তেনেদৰে ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠান বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰলৈ পৰিৱৰ্তন কৰা হৈছে জানিব বিচাৰিছোঁ বৰ্তমান কটন বিশ্ববিদ্যালয়ত আপুনি উপস্থিত আছে তাৰ পৰিৱেশ কেতিয়াৰ পৰা এইসকল লোকক কোৱাৰেণ্টাইন কৰা হ'ব জয়ন্ত মই প্ৰথমতে কৈছোঁ যে আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি পুৱাৰে পৰা এই কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিবোৰ হোষ্টেল আছে এই হোষ্টেল বয়জ হোষ্টেল আৰু গাৰ্লছ হোষ্টেল দুইটা হোষ্টেলে কি ধৰণে ছাত্ৰ ছাত্ৰীসকলে খালী কৰি আছে সেই দৃশ্য আমি পোনপটীয়াভাৱে আমি দেখুৱাইছিলোঁ আৰু এই মুহূৰ্ততো আমি কটন বিশ্ববিদ্যালয়ত যিকেইটা হোষ্টেল আছে বয়জ হোষ্টেল আৰু গাৰ্লছ হোষ্টেল জয়ন্ত সেই হোষ্টেলৰ সন্মুখতে আছোঁ আৰু ইয়াৰে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ঠাইৰ পৰা কাৰণ তেওঁলোকে যোৱাকালি যিটো খবৰ পাইছিলে যে এই হোষ্টেলবোৰ খালী কৰিব লাগিব বুলি আৰু তেনে ক্ষেত্ৰত তেওঁলোকে দৌৰাদৌৰিকৈ আহি আজি এই হোষ্টেলৰ যিবোৰ তেওঁলোকৰ সা সামগ্ৰী আছিলে বা কিতাপ কাগজ আৰু বয় বস্তু আৰু বিশেষকৈ মাৰ্কশ্বিট বা বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ আছিলে সেইবোৰ তেওঁলোকে আহি ইয়াৰ পৰা তেওঁলোকে এক প্ৰকাৰ উদ্ধাৰ কৰিছে বুলিয়ে ক'ব লাগিব কাৰণ কিয় ইয়াত বহুতে আহিব নোৱাৰিলে যিবোৰ আমাৰ গুৱাহাটী মেট্ৰ'ৰ চুবুৰীয়া যিবোৰ জিলা আছে জয়ন্ত সেই জিলা যেনেকৈ দৰং বা নগাঁও নলবাৰী কোকৰাঝাৰ গোসাইগাঁও গোৱালপাৰা সেই ঠাইসমূহৰ পৰা ষ্টুডেণ্টবিলাক কটন মহাবিশ্ববিদ্যালয়লৈ আহিছিলে ছাত্ৰ ছাত্ৰীবোৰ আৰু আহি তেওঁলোকে নিজৰ এই গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহৰ লগতে আৰু যি অকণমান গাড়ীত নিব পাৰে লাগেজ সেইবোৰ লৈ গৈছিলে বাকীসকলে বহুতে নিব পৰা নাই কিন্তু আপুনি সুধিছে যে কেতিয়াৰ পৰা কোৱাৰেণ্টাইন চেণ্টাৰ হ'ব এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে এই কোৱাৰেণ্টাইন চেণ্টাৰ অহা কাইলৈ যিহেতু সন্ধিয়া ভাগত খালী কৰিব দিছে গতিকে তাৰ পিছদিনাখন মানে বৃহস্পতিবাৰৰ পৰা এই কোৱাৰেণ্টাইন চেণ্টাৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে জয়ন্ত নিশ্চয়কৈ আপুনি উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী স্থানসমূহৰ পৰা ছাত্ৰ ছাত্ৰীসকল ঢাপলি আহিছে বিভিন্ন প্ৰয়োজনীয় নথি পত্ৰ সংগ্ৰহ কৰিবলৈ কিন্তু দূৰত থকা ছাত্ৰ ছাত্ৰীসকল যিসকল বৰ্তমান হোষ্টেলত নাই তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিব কাইলৈৰ ভিতৰত তেওঁলোকে খালী কৰিবলৈ সক্ষম হ'বনে বা যি কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হ'ল সেই সিদ্ধান্ত সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক আপুনি সাক্ষাৎ লাভ কৰিছে তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত চাওক আমি পুৱাৰে পৰা এই স্থানত যিহেতু আছিলোঁ তেতিয়াই আমি বহু ছাত্ৰ ছাত্ৰীক আমি লগ পাইছিলোঁ তেওঁলোকৰ অভিভাৱকক লগ পাইছিলোঁ তেওঁলোকে মনত এটা দুখ কৰিছিলে যে তেওঁলোকৰ যিবোৰ লগৰীয়া যে লগ সমনীয়াই তেওঁলোকক ফোন কৰিছিলে যে আমাৰ ৰুমৰো বস্তু অকণমান পাৰিলে উদ্ধাৰ কৰি লৈ আহিবি যি টেবুলতে আছে বা এনেধৰণে আছে কিন্তু তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকৰ নিজৰ বাহনত তেওঁলোকৰ নিজৰ সামগ্ৰীখিনিৰ উপৰি বন্ধু বান্ধৱৰ সামগ্ৰী কিছু তেওঁলোকে উদ্ধাৰ কৰিছে কিন্তু বহুতৰে এতিয়া থাকি গৈছে আৰু এটা কথা তেওঁলোকে অভিভাৱকসকলে আমাক প্ৰতিক্ৰিয়া
প্ৰকাশ কৰিছিলে আমাৰ হিতেশ ডেকা আৰু মোৰ ওচৰত যে তেওঁলোকে কৈছিলে যে আচলতে কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰথম অৱস্থাতে বিশ্ববিদ্যালয় দুখন বিপুল আপুনি আমাৰ সৈতে কিছু সময় সংযুক্ত হৈ থাকক বিপুল কিছু সময় আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক সিদিনাখনৰ আমি ডেটটো বেক কেলকুলেশ্যন কৰি গম পাম যে ৰেলত হ'ল নে একমূৰতে হৈ আছিলে নে আমাৰ আন কোনোবা সময়ত তেওঁলোকৰ গাত এই ৰোগটো সংক্ৰমিত হ'ল কিন্তু যেতিয়ালৈকে তেওঁলোক নিগেটিভ নহয় সেই ডেটটো আমি গম নাপাওঁ তেতিয়ালৈকে আমি ক'ব নোৱাৰিম যে তেওঁলোকৰ সংক্ৰমণ ক'ৰ পৰা হৈছিল গতিকে এই দুটা ঘটনা আমাৰ নলেজত আছে আৰু এই দুটা ঘটনা আমি বিস্তৃতভাৱে চাই আছোঁ কটন আৰু ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয় আদি হোষ্টেল আমি ল'ব বিচৰা নাই বৰঞ্চ আমি বিচাৰিছোঁ যে যিমান সোনকালে পাৰোঁ আমি শ্ৰেণী আৰম্ভ কৰিব লাগে কিন্তু কেতিয়াবা পৰিৱেশ পৰিস্থিতি হাতৰ বাহিৰত ওলাই যায় আজি ৰাতিয়ে যদি ধৰক 800 মানুহ গুৱাহাটীত নামি দিলে আমাৰ হোটেলটো ইমান নাই তেনেকুৱা অৱস্থাত আমি কলেজ হোষ্টেল বিচাৰিব যাব লাগে বৰ্তমান আমি গুৱাহাটীৰ ব্যক্তিগত স্কুলসমূহৰ হোষ্টেলবিলাকে আমি লৈ আছোঁ চৰকাৰী হোষ্টেল আমি লোৱা নাই কাৰণ তাত টয়লেট ব্লকৰো বহুত বেছি সুবিধা নাই কিন্তু পৰিৱেশ আৰু পৰিস্থিতি যদি হাতৰ বাহিৰত গুচি যায় তেতিয়াহ'লে আমাৰ অৱস্থা যি ধৰণে দেখোঁ আমি সেইটোৱে কৰিব লাগিব মই ভাবোঁ যে 10ৰ পৰা 15 জুনলৈকে অসমৰ বাহিৰৰ পৰা মানুহ আহি থাকিব লাহে লাহে 10 বা 15 জুনৰ পৰা অসমৰ বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা কমি যাব আৰম্ভ কৰিব গতিকে আৰু 20টা দিন আমি যদি ধৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে সামাজিক সংক্ৰমণৰ পৰা আমি অসমখনক বচাব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেল আদি যদি আমি বাধ্যত পৰিও ল'ব লাগে এইটো বেয়া পাব নালাগে কাৰণ যদি কিবা কাৰণত সামাজিক সংক্ৰমণ হয় তেতিয়াহ'লে আমাৰ দেউতা মা বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বিপদ হ'ব গতিকে আমি গোটেই কথাবোৰ চিন্তা কৰিয়েই সিদ্ধান্ত ল'ম কিন্তু আমি নোৱাৰাত পৰি যদি কিবা সিদ্ধান্ত ল'ব লাগে সেইটো কাৰণে যাতে আমাক কোনেও বেয়া নাপায় সেইটো আমি অনুৰোধ কৰিম আনকি IITৰ দৰে প্ৰতিষ্ঠানেও তেওঁলোকৰ গেষ্ট হাউচ হোষ্টেল আদি আমাক এৰি দিছে এই ব্যৱহাৰ কৰাৰ কাৰণে তেজপুৰ বিশ্ববিদ্যালয়েও সহযোগিতা আগবঢ়াইছে কাছাৰত হোটেল নাই গতিকে কাছাৰত এতিয়া অসম বিশ্ববিদ্যালয় বা NIT কাছাৰত হয়তো বাধ্যত পৰিলে জিলা উপায়ুক্ত যাবলগীয়া হ'ব পাৰে তাত বেয়া পাব নালাগে কিন্তু গুৱাহাটীত আমাৰ হাতত হোটেল আছে হয়তো গুৱাহাটীত আমি বহুত সোনকালে যাব নালাগিব পাৰে গতিকে এই ধৰণে পৰিৱেশৰ লগত সকলোৱে মিলা মিছা কৰিব লাগিব আৰু সকলোৱে প্ৰচেষ্টা কৰিব লাগিব আমাৰ কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে দুটা তিনিটা কথা বুজি পাব লাগে যে কোৱাৰেণ্টাইন আৰু ফ্লাড ৰিলিফ কেম্পৰ মাজত ডিফাৰেন্স আছে প্ৰতিবাদ কৰক ব্যক্তিগতভাৱে কিন্তু যদি সামাজিক প্ৰতিবাদ কৰিব ৰাস্তাত ওলাই আহে তাৰমানে তেওঁলোক লগ লাগি গ'ল ইজনে সিজনৰ গাত হাত দিলে ইজনে সিজনৰ মুখৰ ওচৰত গ'ল এতিয়া এওঁলোকক 7 দিন হ'লেও আমি যাব দিব নোৱাৰিম আজি মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত 400 মানুহ আছিল তেওঁলোক বিভিন্ন জাগাত জামাতৰ কামত গৈছিলে ঘূৰি আহিলে দুজন ব্যক্তিক তাতে আমি পজিটিভ পালোঁ দুজন ব্যক্তিক আগবঢ়াই থ'ব ওলাই আহিলে 100 ব্যক্তি এতিয়াতো সেই দুজন ব্যক্তিৰ গাত সকলোৱে লাগি গ'ল আমি 1 মিটাৰ দূৰে দূৰে যে বিছনা পাৰিছিলোঁ সেইটোতো নামানা হৈ গ'ল তাৰ ফলত এতিয়া আমি তেওঁলোকক অনিচ্ছা সত্ত্বেও চৰকাৰৰ খৰচ বাঢ়িলে কিন্তু এতিয়া তেওঁলোকক আমি 14 দিনৰ পৰা 28 দিন ৰাখিব লাগিব যে তাৰ পৰা আমি এতিয়া কাকো ওলাই যাব দিব নোৱাৰোঁ কাৰণ যিমানে টেষ্ট কৰিম হয়তো পাব পাৰোঁ কাৰণ তেওঁলোকে সামাজিক ডিষ্টেন্স মানি চলা নাই ঠিক সেইধৰণে সৰু সজাই এক্সটেনশ্যন 1তো একে ঘটনা হৈ আছে 200 মানুহক আমি ৰিলিজ কৰিব পৰা নাই তেওঁলোকে ভিতৰত সামাজিক ডিষ্টেন্স নামানে হোজাইৰ পৰা অহা ব্যক্তি তেওঁলোকে নিজৰ ভিতৰতে আমিতো সবতে আমাৰ CCTV লগোৱা আছে আমি দেখা পাওঁ য'ত মহিলা আছে তাত নাই কিন্তু কৰিডৰবিলাকত আমাৰ CCTV লগোৱা থাকে গোটেইবিলাক মানুহ ওলাই সামাজিক ডিষ্টেন্স নামানে আৰু নামানিলে আমি কোৱাৰেণ্টাইনৰ পৰা তেওঁলোকক 14 দিন 28 দিন 30 দিন 45 দিন আমি ৰাখি গৈ থাকিব লাগিব এতিয়ালৈকে মই ভাবোঁ যে অসমলৈকে আহিব বুলি ৰেজিষ্টাৰ কৰিছিল 2 লাখ মানুহে 1 লাখ মানুহ আহি গ'ল
আৰু 1 লাখ মানুহ অহাৰ ৰাস্তাত আছে, কিন্তু সংখ্যাটো লাহে লাহে কমি যাব, কাৰণ বাহিৰত উদ্যোগ আদি খুলিছে আৰু অসমত আহিও কোৱাৰেণ্টাইন আদি কৰিবলগীয়া হৈছে। গতিকে মই ভাবোঁ যে আৰু আমি 10 জুনলৈকে আমাৰ এই অৱস্থাটো থাকিব। আৰু বহুতে এটা কথা আৰু এটা আপোনালোকৰ স্পষ্টীকৰণৰ কাৰণে কৈ দিছোঁ, কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পজিটিভ হ'লে বহুত মানুহে কয় এইটো কোৱাৰেণ্টাইন চেণ্টাৰত হৈ গ'ল। চেম্পলবিলাক আমি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা নলওঁ, আগতে লওঁ। কোৱাৰেণ্টাইন চেণ্টাৰত কি হৈছে কি হোৱা নাই সেইটো আমি নাচাওঁৱেই, কাৰণ তেওঁলোকক আমি এটা সময় নোহোৱালৈকে ওলাই যাব নিদিওঁ। এই চেম্পলবিলাক কোৱাৰেণ্টাইন চেণ্টাৰত সোমোৱাৰ 10 ঘণ্টা আগত, গতিকে যিমান পজিটিভ হৈছে তাৰ কোৱাৰেণ্টাইনৰ ভিতৰৰ পৰা কোনো পজিটিভ নহয়, এই 593 বাহিৰৰ পৰা পজিটিভ। তাৰমানে হয় নিজৰ স্থানতে পজিটিভ হৈ আহিছে, নহ'লে ৰাস্তাত পজিটিভ হৈছে। ভিতৰত পজিটিভ দেখিলেতো হোটেলৰ ৰুমে ৰুমে থাকে আমি উলিয়াই দিওঁ, কিন্তু কোনোবা এটা জেগাত যদি পজিটিভ হয় কোৱাৰেণ্টাইন চেণ্টাৰত, আমি যদি স্ক্ৰীণত দেখা পাওঁ যে এওঁলোকে মিলা মিছা কৰি আছে, তেতিয়াতো তেওঁলোকক আমি ওলাবই নিদিওঁ 28 দিন নোহোৱালৈকে। সেইকাৰণে এই দুটা বস্তুৰ পাৰ্থক্য আছে। আমি যে লিখি দিওঁ যে 2টা সৰু সজাই কোৱাৰেণ্টাইনৰ পৰা পালোঁ, আমি একচুৱেলি হোটেলৰ নামবিলাক লুকাবৰ কাৰণেহে আমি এইটো কৰোঁ, কাৰণ নহ'লে এটা এনেই মানুহবিলাকৰ হুলস্থুল হ'ব গোটেই গুৱাহাটীখনৰ ওচৰে পাঁজৰে। যিহেতু সৰু সজাইত ৰেজিষ্ট্ৰেশ্যন হৈছে, সেইকাৰণে সেই নামটো আমি উল্লেখ কৰোঁ। চব তেওঁলোকৰ ৰেগুলাৰ টেষ্ট, PP কিট, 7 দিনৰ মূৰত তেওঁলোকক কোৱাৰেণ্টাইনত যোৱা, যেনেকৈ মেডিকেলৰ ক্ষেত্ৰত আমি প্ৰিকশ্যন লওঁ, 7 দিন কাম কৰিলে 7 দিন তেওঁলোক ৰেষ্টত যাব লাগিব, নতুন ডিউটিত অহাৰ আগতে তেওঁলোকে টেষ্ট কৰিব লাগিব, PP কিট পিন্ধিব লাগিব, এটা ৰুমৰ পৰা এটা ৰুমলৈকে যাব নোৱাৰিব। হোটেলত CCTV থাকে, কোনো বয় ওপৰত নাযায়, দৰ্জাৰ মুখত খোৱাটো দি থৈ আহে, তাৰপিছত তলৰ পৰা ৰিচিপশ্যনৰ পৰা ফোন কৰি দিয়ে যে আপোনাৰ ৰুমৰ সন্মুখত খোৱা আছে। গতিকে টাচত নাহে মানুহ। অসমৰ বাহিৰত যোৱা তথ্যখিনিও আমাৰ লগত আছে। মই অহা কালি বা পৰহি আপোনালোকক যদি প্ৰয়োজন আছে মোৰ প্ৰেছ কনফাৰেন্সত মই দি দিম, সেইখিনি তথ্য আছে। 1 জুনৰ পৰা কিমান দূৰ হয় আমি নাজানো, কিন্তু ক্লাছ 10 আৰু 12ৰ কাৰণে আমি স্কুলবিলাক খুলি দিয়াৰ এটা মনত আঁচনি বনাই ৰাখিছোঁ যে আজিৰ পৰা আমি, আপোনালোকে এইটো ভাল পাব যে আজিৰ পৰা ক্লাছ 12ৰ বিনামূলীয়া কিতাপৰ বিতৰণ আৰম্ভ হৈ গ'ল, আৰু বহুত ইমান বিপদৰ মাজতো আজি বিনামূলীয়া কিতাপ বিতৰণ হৈ গ'ল। আমি চেষ্টা কৰিম যে 1 জুনৰ পৰা নহ'লেও 15 জুনৰ পৰা ক্লাছ 10 আৰু 12ৰ ক্লাছ খুলি দিয়া। সেইটো কথাৰ কাৰণে ভাৰত চৰকাৰৰ কি নিৰ্দেশ আহে আমি চাই আছোঁ, কিন্তু নিৰ্দেশ যি ধৰণে আহক আমি পঢ়ি চোৱাৰ পিছত শিক্ষাৰ্থীসকলৰ স্বাভাৱিক জীৱন ঘূৰাই অনাৰ বাবে আমি আপ্ৰাণ প্ৰচেষ্টা কৰিম। আমাৰ মানে মোটামুটি আমি এটা হিচাপ কৰি লৈছোঁ যে ক্লাছ 12ৰ ষ্টুডেণ্টবিলাক ক'ত আছে। যদি হেণ্ডিকৰ ছোৱালী শিৱসাগৰত আছে, শিৱসাগৰতে যাতে ক্লাছ কৰিব পাৰে, হেণ্ডিকত আহিব নালাগে, তেনেকুৱা আমাৰ অলৰেডি প্লেনিং বনোৱা হৈ গৈছে। যিকোনো মুহূৰ্ততে এই ঘোষণাটো হ'ব পাৰে যে আজি যদি কোনোবা ছোৱালী কটনত পঢ়ে, নগাঁৱত আছে, তেওঁ নগাঁও কলেজতে ক্লাছ কৰিব, কটনত আহিব নালাগে। তেনেকুৱা ব্লু প্ৰিণ্ট এখন ক্লাছ 12 আৰু 10ৰ কাৰণে আমি প্ৰস্তুত কৰি থৈ দিছোঁ। যিকোনো মুহূৰ্ততে এইটো ঘোষণা হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সাংবাদিকক আৰু মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ঠিক তেনেদৰে যিসকল COVID-19 পজিটিভ হৈছে তেওঁলোকক কেনেদৰে নিৰীক্ষণত ৰখা হ'ব সেই সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বিশেষভাৱে যি হোষ্টেলসমূহ কোৱাৰেণ্টাইন চেণ্টাৰ ৰূপে বৰ্তমান পৰিণত কৰা হৈছে, সেই হোষ্টেলসমূহৰ ছাত্ৰ ছাত্ৰীসকলক যাতে বেয়া নাপায় তাৰ বাবেও আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে শিক্ষাবৰ্ষৰ যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে ছাত্ৰ ছাত্ৰীসকলৰ স্বাভাৱিক জীৱন যাতে উভতাই আনিব পৰা যায় সেই সন্দৰ্ভতো চিন্তা চৰ্চা কৰি থকাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বিয়লি
হয়, ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে। ঠায়ে ঠায়ে বাঢ়নি পানীৰ তীব্ৰ সোঁতে উটুৱাই লৈ গৈছে বাট, পথ, দলং। আমি এই মুহূৰ্তত আগবঢ়াইছো জেঠমহীয়া বান সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট। ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ লৈছে বানে। ঠায়ে ঠায়ে বানপানীৰ তীব্ৰ সোঁতে উটুৱাই নিছে বাট, পথ, দলং। দুধনৈত বানৰ সংসাৰ। দুধনৈত অন কেমেৰা সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। দুধনৈ নৈৰ 3 ঠাইত ভাঙিলে মথাউৰি। ওপৰতলা দহাপাৰাত ভাঙিল মথাউৰি। হঠাৎ নামি আহিছে পানীৰ ঢল। আমজোঙাত দৰংগিৰিতো হঠাৎ বাঢ়িব ধৰিছে পানী। জলমগ্ন পথাৰ ঘৰ। বিহালীত বুৰৈ নদীত কাল ৰূপ ধাৰণ। ৰঙিয়াতো বানে লৈছে সংসাৰী ৰূপ। বৰলীয়া নৈৰ বাঢ়নি পানী উটুৱাই নিলে বাহন দলং। ঢেকীয়াজুলিৰ আমতল ভেড়াগাঁৱত বাঢ়নি পানীৰ কোবালোতে উটুৱাই নিলে এটা পথ। হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে বানে চলাইছে সংহাৰ লীলা। কিন্তু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আমি জনাওঁ যে দুধনৈত বানৰ সংহাৰ অব্যাহত আছে। বিশেষকৈ দুধনৈৰ আজি 3টাকৈ স্থানত মথাউৰি ভাগিছে। ওপৰতলাৰ দহাপাৰাত ভাগিছে মথাউৰি। হঠাৎ নামি আহিছে পানীৰ ঢল। ইফালে আমজোঙা দৰংগাগিৰিতো হঠাৎ বাঢ়িবলৈ ধৰিছে বাঢ়নি পানী। আৰু এই মুহূৰ্তত দুধনৈত বান পৰিস্থিতি কেনেকুৱা সেই বিষয়ে বুজ ল'ম। পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈ আছে দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপ নাথ। অৰূপ, প্ৰায় 11 বজাৰ পিছত 3টাকৈ স্থানত মথাউৰি ভাগিছে। দুধনৈ নৈৰ বানত তাণ্ডৱ অব্যাহত আছে। এই মুহূৰ্তৰ আপডেট জনাওক, কিমান গাঁও বৰ্তমান প্লাবিত হৈছে? এইখিনিতে এটা কথা কম যে যি অলপ আগতে আমি জনাইছিলোঁ নিউজ 18 অসম ৰাষ্ট্ৰীয় দৰ্শকসকলক যে দুধনৈ নৈ 3টাকৈ মথাউৰি ভাঙি ইতিমধ্যে জলমগ্ন হৈছে বহুকেইখন গাঁও। কিন্তু মই এতিয়া উপস্থিত আছোঁ জয়ন্ত গোৱালপাৰা জিলাৰ দৰংগিৰি অঞ্চলত। আৰু দৰংগিৰি অঞ্চলত মই যি ঠাইত এতিয়া উপস্থিত আছোঁ, এই ঠাইত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে কিছু সময় পূৰ্বে পানী বাগৰিছিলে। এতিয়া কিছু পৰিমাণে পানী ৰাষ্ট্ৰীয় ঘাইপথত কমিছে, কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু ঘৰসমূহত পানী এতিয়াও আছে। মোৰ সতীৰ্থই দেখুৱাব সেই দৃশ্য। এয়া হৈছে দৰংগিৰিৰ দৃশ্য। জলমগ্ন হৈ পৰিছে, গৃহবন্দী হৈ পৰিছে লোকসকল। পৰিতাপৰ কথা এইটোৱে যে এতিয়ালৈকে কোনো ধৰণৰ SDRF বা NDRFৰ লোক এখেতসকলক উদ্ধাৰৰ কাৰণে ইয়াত আহি উপস্থিত হোৱা নাই। কোনো প্ৰশাসনৰ লোক আমি ইয়াতে দেখা নাই। আৰু যাৰ ফলত কলৰ ভূৰ বনাই তেখেতসকলে নিজাববীয়াকৈ উদ্ধাৰ কাৰ্য চলাই আছে। আৰু ইয়াতে মই স্থানীয় লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম। কেইটামানত আহিলে পানী আপোনালোকৰ ইয়াতে? পানী প্ৰথমতে 9:30 মানত সিপিনে হোৱা বুলি শুনিছিলোঁ। তাৰপিছত মানে চাবলৈ গৈ দেখোঁ যে তাৰ পৰা ঘূৰি আহোঁ 10টা মানত পূৰা পানী হৈয়ে গ'ল। আধা ঘণ্টাৰ ভিতৰত মানে গোটেইখিনি পানী একদম মানে ঘৰত সোমাই গ'ল। কি ক্ষতি হ'ল এতিয়া আপোনালোকৰ? ক্ষতি মানে তেনেকুৱা বিশেষ একো হোৱা নাই, যিহেতু আমি মানে আগতে গম পালোঁ যে পানী আহিব বুলি কেনে। তো গোটেই ঘৰৰ বস্তুখিনি আমি ততাতৈয়াকৈ আগতীয়াকৈ মানে ওপৰত উঠাই থ'বৰ কাৰণে সক্ষম হ'লোঁ। আৰু নিশ্চয়কৈ আৰু এগৰাকী যুৱক আছে, তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। SDRF NDRF প্ৰশাসনৰ লোক কোনো আমি ইয়াতে দেখা নাই। কলৰ ভূৰ বনাই তেখেতসকলে নিজাববীয়াকৈ সাহায্য যি বস্তুবোৰ ওলাই আছে ইয়াতে পশুধন কিছুমানৰ দেখিবলৈ পাইছোঁ। NDRF অহা নাই এতিয়ালৈকে। প্ৰায় আমি ফটো ভিডিঅ' অলৰেডি আমি ফেচবুকত দিছোঁ বাৰু, তথাপিও প্ৰশাসনৰ পৰা একো ব্যৱস্থা হাতত লোৱা নাই এতিয়ালৈকে। অহা নাই। অকল পুলিচখিনি আহিছিল, চাই গৈছে, কিন্তু NDRF বা SDRFৰ কোনো এতিয়ালৈকে দল। কি ধৰণে উদ্ধাৰ কাৰ্য চলি আছে? এই উদ্ধাৰ কাৰ্য নিজে লৈ আছে। ঘৰৰখিনি যিখিনি সৰু ল'ৰা ছোৱালী, কোন ঘৰৰ ল'ৰা ছোৱালী আছে, ভেলত ভৰাই পেলাই লৈ আনি আছে। কিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে? ইয়াত কমেও ঘৰৰ মানে মানুহটো বহুত হৈছে, কিন্তু ঘৰ কমে 1000তকৈ বেছি হ'ব। তাৰমানে বিশাল এটা অঞ্চল, তাৰমানে একদম খাকুত মানে গাঁও পাহাৰ বৰ্ডাৰৰ পৰা এইপিনে ৰঙলি। অৰূপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত। আৰু অৰূপে আমাক দেখুৱাইছে বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি আছে। বহু গাঁও বৰ্তমান প্লাবিত হৈছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে বৰ্তমান SDRF NDRFৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। 11 বজাৰ পিছতেই 3টাকৈ স্থানত মথাউৰি ভাগিছে। কিন্তু এই পৰ্যন্ত এতিয়া 3 বাজিবৰ সময় হ'ল, কিন্তু এই পৰ্যন্ত প্ৰশাসনৰ গা লৰা নাই। সেই বানপীড়িত অঞ্চলসমূহত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক। বান
পীড়িত অঞ্চলৰ জলবন্দী লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু কিছু সময় পূৰ্বে সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বানপীড়িত অঞ্চলৰ লোকসকলক সাহায্যৰ বাবে জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰিছে কিন্তু এই পৰ্যন্ত এই বানপীড়িত লোকৰ কাষত উপস্থিত হোৱা নাই প্ৰশাসন দুৰ্দিনৰ কেইবাটাও স্থানত মথাউৰি ছিগাৰ ফলত এতিয়া পানী হুৰাহুৰে সোমাইছে কেইবাখনো গাঁও প্লাবিত হৈছে জলবন্দী লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই এই পৰ্যন্ত খবৰ অব্যাহত থাকিব বিয়লিৰ হেডলাইন্সত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ আছে বিয়লিৰ হেডলাইন্স আৰু আমি আপোনাক জনাই আহিছোঁ যে কৰোনা ভাইৰাছৰ বিভীষিকাৰ সমান্তৰালকৈ প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অঞ্চলৰ লোকসকল বিশেষকৈ আমি বানৰ খবৰ জনাইছোঁ ধুমুহাই তাণ্ডৱ চলাইছে বিভিন্ন প্ৰান্তত আৰু ঠিক তেনেদৰে মহাবাহুৰ গৰাখহনীয়াই তাণ্ডৱ চলাইছে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত কলিয়াবৰৰ 2 নম্বৰ আৰু 3 নম্বৰ বৰঘুলি অঞ্চলত এতিয়া আৰম্ভ হৈছে বৰলুইতৰ তীব্ৰ গৰাখহনীয়া আৰু এই খহনীয়াৰ বাবে এতিয়া আতংকগ্ৰস্ত হৈ পৰিছে নৈপুৰীয়া ৰাইজ বিগত প্ৰায় 2 দশক ধৰি অঞ্চলটোত হোৱা মহাবাহুৰ গৰাখহনীয়াত ঘৰ ভেটি হেৰুৱাইছে সহস্ৰাধিক পৰিয়ালে আৰু আমি সেই দৃশ্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ এনেদৰে গৃহহাৰা হৈ পৰিছে মাটি ভেটি উচন হৈছে বহু পৰিয়ালৰ প্ৰায় সহস্ৰাধিক পৰিয়ালৰ মাটি ভেটি উচন হৈছে এই তীব্ৰ খহনীয়াত আনহাতে প্ৰায় 20,000 হেক্টৰৰো অধিক কৃষিভূমি বিগত 2 দশক ধৰি জাহ গৈছে মহাবাহুৰ বুকুত দিনক দিনে সংকুচিত হৈ আহিছে বৰঘুলিৰ ভৌগোলিক মানচিত্ৰ আৰু চৰকাৰী অঞ্চলটোৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগৰ জৰিয়তে ব্যয় কৰিছে কোটি কোটি টকা কিন্তু চৰকাৰী অঞ্চলটোৰ সুৰক্ষাৰ বাবে অনুমোদন জনোৱা আঁচনিসমূহ একাংশ ঠিকাদাৰে উপযুক্ত সময়ত ৰূপায়ণ নকৰে একাংশ ঠিকাদাৰে আঁচনিসমূহৰ ধন ঘটাৰ উৎস হিচাপে ব্যৱহাৰ কৰিছে ফলত বৰঘুলি জনসাধাৰণৰ বছৰৰ পাছত বছৰ ধৰি সন্মুখীন হৈ আহিছে এতিয়া ভয়ানক দুৰ্যোগৰ আৰু আমি সেই দৃশ্য দেখুৱাইছো এনে ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে এই সকল লোকে এজন লোক অতি বিপদজনকভাৱে আমাৰ নিউজ 18 অসম নটিছৰ অন কেমেৰা এনেদৰে নৈত উঠি যাবলৈ উপক্ৰম হৈছিল বাকি সকল লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় লোকজনক আৰু কেৱল এই লোকজনে নহয় সেই অঞ্চলটো থকা শিক্ষানুষ্ঠান মছজিদ সকলো এটাৰ পিছত এটা জাহ গৈছে মহাবাহুৰ এই কাল গৰাখহনীয়াত এই খণ্ডত আমাক অধিক খবৰ জনাব ঘটনাস্থলীত উপস্থিত আছে আমাৰ নগাঁৱৰ সাংবাদিক নিলোৎপল বৰা নিলোৎপল সংযুক্ত হৈছো আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ কিদৰে বৰ্তমান কলিয়াবৰৰ জলসম্পদ মন্ত্ৰী গৃহ সমষ্টিত লুইতে কিদৰে সংহাৰী ৰূপ ধাৰণ কৰিছে মই এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কৰুণ দৃশ্য এই মছজিদ ভাগ বৰ্তমান লুইতৰ বলিয়া বানে বৰ্তমান খহাই নিয়াৰ উপক্ৰম হৈছে লুইতৰ বলিয়া যি গৰাখহনীয়াই কিন্তু এই মছজিদ ভাগতে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত বৰ্তমান যিহেতু মছজিদ ভাগ খহাই নিয়াৰ উপক্ৰম হৈছে সেয়ে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বৰ্তমান ইয়াত যি নামাজ পঢ়িছে বাহিৰত নামাজ পঢ়িছে মই দেখুৱাইছোঁ বৰ্তমান ইয়াত বাহিৰত বৰ্তমান আজান দিছে যিগৰাকী মছজিদৰ ইমাম আছে তেওঁ বাহিৰত আহি পেলাই আজান দিছে গতিকে এইদৰে বৰ্তমান বৰঘুলি ৰাইজৰ ঘৰ বাৰী সকলো বৰ্তমান লুইতৰ বুকুত জাহ গৈছে কিন্তু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিতে বৰ্তমান ইয়াৰ ৰাইজক কিন্তু সকাহ দিব পৰা নাই এয়া আটাইতকৈ কিন্তু ডাঙৰ বিফলতা মোৰ লগত আছে ইয়াৰ এগৰাকী স্থানীয় লোক মই আপোনাৰ আপোনাৰ ঘৰ ইয়াত মোৰ ঘৰ ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত মই অঞ্চলৰে কলিয়াবৰ বৰগুলি অঞ্চল আজি বিগত 3-4 বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ ফলত ইয়াত কেইবা হাজাৰ হেক্টৰ ভূমি কৃষিভূমি মানুহৰ ঘৰ দুৱাৰ স্কুল শিক্ষানুষ্ঠান মন্দিৰ মছজিদ নদীত জাহ গৈছে 2খন ৰেভিনিউ ভিলেজ সম্পূৰ্ণৰূপে নদীত জাহ গৈছে NC বুৰবন্দা 3 নং বৰগুলি 2 নং বৰগুলি 4 নং বুৰবন্দা এতিয়া নগাঁও জিলা মানচিত্ৰৰ পৰা নিশেষ হওঁ এনেকুৱা অৱস্থাত আমি কোনো ৰাজনীতি কৰিব বিচৰা নাই ইয়াত যোৱা 2-3 বছৰৰ তীব্ৰ ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত আজি বিগত বছৰত ইয়াত বিয়াগুণ আঁচনি ধৰিছিল কিন্তু সেই আঁচনি কাম কিয় কমপ্লিট নহ'ল সময়ত খৰালি কালত কিয় কমপ্লিট নহ'ল স্থানীয় ৰাইজে ইয়াৰ লিখিত অভিযোগ প্ৰশাসনক দিছে যাতে সোনকালে যাতে খৰালি কালতে কামটো সম্পূৰ্ণ হয় তাৰ পিছত আহিছে লকডাউন এতিয়া একাংশ ঠিকাদাৰৰ কৰ্মচাৰীয়ে ইয়াত লকডাউনৰ কাৰণে তেওঁলোকে কাম সম্পন্ন কৰিব পৰা নাই বুলি চালে বাৰে কোবৰ জবাব দিছে কিয় তেওঁলোকে লকডাউনৰ আগত কাম সম্পূৰ্ণ কৰিব পৰা নাই ফেব্ৰুৱাৰী মাৰ্চ মাহত লিখিত অভিযোগ দিছে কলিয়াবৰ মহকুমাৰ যোগেদি কিয় কাম বন্ধ ৰাখিলে কাৰ স্বাৰ্থত কাম বন্ধ ৰাখিলে যাৰ কাৰণে এতিয়াও কেইবা হাজাৰ বিঘা ভূমি এতিয়া এই 2 দিনতে জাহ যোৱাৰ উপক্ৰম ঘটিছে কালিৰ পৰা আজিলৈকে কেইবা শ বিঘা ভূমি নদীত অলৰেডি জাহ গৈছে আৰু কিমান যাব এই বছৰত যি সময়ত মানুহ মংগল গ্ৰহলৈ যান পঠিওৱাৰ কাৰণে ভাৰতে চিন্তা চৰ্চা কৰিছে কাৰণ মংগল গ্ৰহলৈ যান পঠিয়াইছে কম খৰচত মংগল গ্ৰহত কেনেকৈ যাব পাৰি চিন্তা কৰিছে সেই সময়ত সাধাৰণ গৰাখহনীয়া কিয় বন্ধ নহ'ব নিশ্চয় গুৰুত্বপূৰ্ণ কথা
টেকনলজিৰ যিমান বিকাশৰ সময়ত কিহৰ কাৰণে এই গৰাখহনীয়াক ৰোধ কৰিব পৰা নাই আৰু গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰে কিন্তু আঁচনি লৈছে আৰু প্ৰতিবাৰে কিন্তু সেই আঁচনি ধৰ লুটি পুতি খাইছে একাংশ ঠিকাদাৰে মই পুনৰ ক'ম যে যোৱাকালি ঈদ উল ফিতৰ গৈছে এই মছজিদ ভাগত কিন্তু মানুহে নামাজ পঢ়িব পৰা নাই কাৰণ কোন সময়ত বুঢ়া লুইটৰ বলিয়া পানীয়ে এই মছজিদ ভাগ লুইটৰ বুকুত বিলীন কৰে তাৰ কোনো নিশ্চয়তা নাই মই এটা কথা ক'ম মই পুনৰ জানিব চেষ্টা কৰিম মই পুনৰ ক'বলৈ চেষ্টা কৰিম এই যি ভাগ মছজিদ বৰ্তমান ভাগি আছে ৰাইজে আমাৰ CBI তদন্ত লাগে কামটো কিয় হোৱা নাই সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাওঁ এইটো আমাৰ যি আঁচনি কৰিছে এইটো দুৰ্নীতি হৈছে প্ৰশাসনে ঠিকাদাৰৰ লগত মিলি পেলাই লুণ্ঠন কৰিছে সেইটো কাৰণে আমি কৈছোঁ যে এইটো CBI তদন্ত লাগে ইমান টকা লুণ্ঠন কৰি পেলাই আছিয়ানৰ হোটেলত বহি পেলাই সিহঁতে লুণ্ঠন কৰি খাইছে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীক আমাৰ এই 2 নম্বৰ বৰ্গলে 3 নম্বৰ বৰ্গলে 4 নম্বৰ বৰ্গলে আমাৰ যিখিনি প্ৰশাসন আছে যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছে সেইখিনি আমাৰ অতি সোনকালে সাসপেনশন কৰিব লাগে আৰু এইটো CBI তদন্ত কৰিব লাগে যে এই টকাখিনি ক'ত গ'ল আমাৰ টোটাল কাম হোৱা নাই আমি এটা অনুৰোধ সৰ্বানন্দ সোণোৱাল আমাৰ কেশৱ মহন্ত মন্ত্ৰীক মহোদয়ক জনাইছোঁ যাতে আমাৰ CBI তদন্ত কৰি পেলাই আমাৰ যিখিনি প্ৰশাসন আছে যিখিনি জিম্মাবন্দ মানুহ আছে সেইখিনি সোনকালে সাসপেনশন কৰি পেলাই আমাৰ ধন্যবাদ জনাইছোঁ নীলোৎপল মুহূৰ্তত আপোনাক আৰু এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে যে খহনীয়া ৰোধ কৰাৰ বাবে যিসমূহ আঁচনি সেই আঁচনি যি কেলেংকাৰী সংঘটিত হৈছে সেই কেলেংকাৰীৰ তদন্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে এইসকল ভুক্তভোগী জনতাই বিয়লি হেডলাইন্সৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দ্বিতীয় দিনা বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে 3খন বিমান গুৱাহাটীত উপস্থিত হৈছে মুঠ 256 গৰাকী যাত্ৰী দিল্লীৰ পৰা অহা 2খন বিমানত 97 গৰাকী যাত্ৰী আহিছে আনহাতে বেংগালুৰুৰ পৰা অহা বিমানখনত আহিছে 177 গৰাকী যাত্ৰী ইফালে কোৱাৰেণ্টাইন আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব নিজ নিজ জিলালৈ এই যাত্ৰীসকলক আমি আপোনাক জনাইছোঁ যে আজি দ্বিতীয় দিনা কালিৰে পৰা বিমান সেৱা ঘৰুৱা বিমান চলাচল আৰম্ভ হৈছে আৰু দ্বিতীয় দিনা বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে 3খন বিমান গুৱাহাটীত উপস্থিত হৈছে মুঠ 256 গৰাকী যাত্ৰী দিল্লীৰ পৰা অহা 2খন বিমানত 97 গৰাকী যাত্ৰী আহিছে ঠিক তেনেদৰে বেংগালুৰুৰ পৰা অহা বিমানখনত আহিছে 177 গৰাকী যাত্ৰী কোৱাৰেণ্টাইন আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব নিজ নিজ জিলালৈ ইতিমধ্যে SOS পথত থকা কিৰণশ্ৰী গ্ৰেণ্ডত স্বাব পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বিমান যাত্ৰীসকলৰ ধুমুহাৰ তাণ্ডৱ নিশা ধুবুৰীত ধুমুহাৰ তাণ্ডৱ লীলা প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰ এই ধুমুহাত আহত হৈ কোৱাৰেণ্টাইনত থকা 9জনকৈ লোক আনহাতে আহত লোকসকলক হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু জানিব পৰা অনুসৰি আহতসকলৰ দুজনৰ অৱস্থা কিন্তু সংকটজনক ধুমুহাৰ তাণ্ডৱ লীলাত বিশ্বৰ ক্ষতিসাধন হয় ছাগলীয়াত যি বিশাল আয়োজন কৰা হৈছিল কোৱাৰেণ্টাইন চেণ্টাৰৰ সেই কোৱাৰেণ্টাইন চেণ্টাৰৰ বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে 9জনকৈ লোক আহত হৈছে হালাকুৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে আৰু আজিৰ দিনটোত যি বিস্তৰ ক্ষতিসাধন হৈছে কোৱাৰেণ্টাইন চেণ্টাৰটোৰ সেই কোৱাৰেণ্টাইন চেণ্টাৰটো মেৰামতি কৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ উদ্যোগত আমি দেখুৱাইছোঁ আনহাতে ধুবুৰীৰ অসমবংগ সীমান্ততো ধুমুহাই চলাই তাণ্ডৱ লীলা আৰু এই সন্দৰ্ভত আমি আগবঢ়াইছোঁ আমাৰ সাংবাদিক ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তীৰ এক বিশেষ ৰিপৰ্ট হয় এজাক প্ৰচণ্ড ধুমুহাই ছাগলীয়াত যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে এই কোৱাৰেণ্টাইন চেণ্টাৰৰ যি অৱস্থা আচলতে যথেষ্ট শোচনীয় কৰিছে 9জনকৈ ব্যক্তি আহত হৈছে আমাৰ কেমেৰা পাৰ্চন ৰাজা শৰ্মা সেই দৃশ্য আপোনালোকক দেখুৱাব পোনপটীয়াকৈ সেই দৃশ্য আপোনালোকে চাওক এয়া হৈছে ছাগলীয়া কোৱাৰেণ্টাইন চেণ্টাৰ যিটো চেণ্টাৰত আচলতে এতিয়াও কিন্তু সেই বৰষুণ দিয়ে আছে আৰু এই বৰষুণ দিয়াৰ ফলত এই চেণ্টাৰৰ কিন্তু যথেষ্ট ক্ষতি হৈছে এটা হেংগাৰৰ পিছফালৰ অংশ খহি গৈছে আৰু তাক ঠিক মেৰামতি কৰিবলৈ চেষ্টা কৰি আছে আৰু হেংগাৰৰ যিখিনি ব্যক্তি আছিল তেওঁলোকক ওচৰৰে আন এটা হেংগাৰ যিটো খালী হৈ আছিল তাত বৰ্তমানৰ কাৰণে স্থানান্তৰ কৰা হৈছে আৰু স্থানান্তৰণ কৰি পেলাই সেই মেৰামতিৰ কাম কৰা হৈছে কিন্তু আমি যিটো গুৰুত্বপূৰ্ণ দিশ আপোনাক দেখিছোঁ যিহেতু এটা কোৱাৰেণ্টাইন চেণ্টাৰ তাত কাম কৰিবলৈ যিখিনি মানুহ উঠিছে তেওঁলোকক কিন্তু PPE কিট পিন্ধাই দিয়া হৈছে আৰু PPE কিট পিন্ধি পেলাই তেওঁলোকে সেই কাম কৰি আছে আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ ছাগলীয়া চেণ্টাৰৰ পৰা ইয়াত নিৰাপত্তা বলয়ৰ মাজত এই ব্যৱস্থা কৰা হৈছে আৰু এইখিনি মানুহ আপোনালোকে হালাকুৰাৰ পৰা লৈ আহিলে আচ্ছা শিলগাগিৰিৰ পৰা লৈ আহিলে বেলেগ লৈ আহিছে কাৰণ তেওঁলোকে দিল্লীৰ পৰা আহি পোনে পোনে তেওঁলোকে ঘৰলৈ গুচি গৈছিল তাৰে পৰা তেওঁলোকক ধৰি লৈ অহা হ'ল তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ'ব বৰ্তমানে আৰু এই তেনেকেই বৰ্তমানে চলি আছে কাৰণ বহু মানুহ আচলতে বিভিন্ন সুৰুঙা পথেদি ভিতৰলৈ সোমাবলৈ প্ৰয়াস এটা কৰে আৰু সেই সুৰুঙা পথেদি প্ৰয়াস কৰাখিনি আৰক্ষী কিন্তু যথেষ্ট সচেষ্ট হৈ আছে আৰু তেওঁলোকক শিলগাগিৰিৰ পৰা লৈ অহা হৈছে আচলতে ক'ৰ পৰা আনিছে এইটো কেনেকৈ কিবা আমি এতিয়াও জানিব পৰা নাই ইয়াত তেনেকুৱা বিষয় ইমত উপস্থিত নাই কিন্তু আমাৰ ৰাজা শৰ্মাই কেমেৰা পাৰ্চন দেখুৱাব এই গাড়ীখনত যে ব্যক্তিসমূহ আছে তেওঁলোকে কিন্তু দিল্লীৰ পৰা আহিছিল আহি শিলগাগিৰি বুলি পাৰ্শ্বৱৰ্তী এখন গাঁৱত
তেওঁলোকে লুকাই আছিল বা তেওঁলোকে পোনে পোনে তেওঁলোকে ঘৰলৈ গুচি গৈছিল। তাৰ পৰা কিন্তু আৰক্ষীয়ে তেওঁলোকক ঘৰৰ পৰা উঠাই লৈ আহিছে। এই মুহূৰ্তত কালি ৰাতি তেওঁলোকে সোমাইছিল, খবৰ পোৱাৰ লগে লগে আৰক্ষী গাড়ী পঠাই পেলাই তেওঁলোকক লৈ আহিছে। আৰু আমি কথা পাতিবলৈ যত্ন কৰিম যে ইয়াত কাৰ্যালয়ৰ ভিতৰত যি কৰ্মচাৰীসকল আছে তেওঁলোকেও ৰাতিপুৱা আহিছে, কিন্তু এতিয়াও কাম আৰম্ভ কৰিব পৰা নাই। কিমান কি ক্ষতি হৈছে, কিমান সময় লাগিব? আৰু ইয়াতে আৰু 2 ঘণ্টামান প্ৰায় লাগিব। ইয়াতে ইলেক্ট্ৰিচিটি বেপাৰ আছে, হেৰি আছে, 2 ঘণ্টাৰ ভিতৰতে হৈ যাব। এইখিনি ৰিপেয়াৰিং কৰি আছে। আমি ৰাতিপুৱাৰ পৰা আহিছোঁ আৰু ইতিমধ্যে আমাৰ ADC ছাৰো আহিছে হেল্থৰ, আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ আহিছে গুৱাহাটীৰ পৰা যিজন আছে আমাৰ, তেখেত ছাৰো আহিছে। আপোনালোকে কিমান দিন পৰা কৰ্তব্য কৰি আছে? মই ইয়াতে আমি MPW সকল 13 মে'ৰ পৰা আজিলৈকে আমাৰ 14 দিন হ'ল। 14 দিন আমি দিনে ৰাতি ইয়াতে ডিউটি কৰি আছোঁ। আপোনালোকে কেইটা বজাত আহিছে এতিয়া কাম? আমি 7টাতে আহিছোঁ 7টাৰ পৰা 2টালৈকে আছে সময়। কিমান দিনৰ পৰা ইয়াত কৰ্তব্য কৰি? আমি যোৱা 13 তাৰিখৰ পৰা কৰি আছোঁ। আমি 24/7 ডিউটি কৰি আছোঁ। নিশ্চয়কৈ। আৰু মেৰামতিৰ কাম চলি আছে। আমি প্ৰথমে উল্লেখ কৰিছিলোঁ যে মেৰামতিৰ কাম চলি আছে, আৰু সেই মেৰামতি হৈ যোৱাৰ পিছতে পুনৰ ইয়াত যিটো পঞ্জীয়ন আৰু যিটো সোৱাব লোৱাৰ কাম সেয়া আৰম্ভ হ'ব, আৰু সেয়া কাৰ্যক্ষম কৰি তুলিবলৈ যথেষ্ট এটা প্ৰয়াস চলিছে। আৰু সেই প্ৰয়াস খৰতকীয়া কৰি পেলাই যেনে অতি সোনকালে এই কাম যে ভাঙি যোৱা অংশৰ দৃশ্যত যেনে কাম অতি সোনকালে আৰম্ভ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা লৈছে। আৰু বৰ্তমানে কিন্তু সেই কাম এক কথাত ক'ব লাগিব যুদ্ধকালীন তৎপৰতাত সেই কাম চলি আছে। যেনে পুনৰ ছাগলীয়া সীমান্তত যি বহিৰাজ্যৰ পৰা অহা মানুহখিনিক যে ইয়াত সোৱাব সংগ্ৰহৰ পৰা আৰম্ভ কৰি যে পঞ্জীয়নৰ কাম চলি আছিল, সেই পুনৰ যেন কাৰ্যক্ষম হৈ উঠিব পাৰে তাৰ কাৰণে কেইবা ঘণ্টাৰ প্ৰয়োজন আছে। কিন্তু সেই কাম কৰিবলৈ বৰ্তমানে যুদ্ধকালীন তৎপৰতাৰে প্ৰশাসন তথা ঠিকাদাৰ আদি কৰি সকলোৱে মিলি সেই প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰতিদিনে মাজুলীলৈ আহিছে বহিৰাজ্যত কৰ্মৰত যুৱকসকল। মাজুলীৰ বিভিন্ন হোটেল, ৰিজৰ্ট আদিত কোৱাৰেণ্টাইনত ৰখা হৈছে এই যুৱকসকলক। মঙলবাৰে কোৱাৰেণ্টাইনত থকা 115 জনক স্বগৃহলৈ প্ৰেৰণ কৰে মাজুলী প্ৰশাসনে। বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত আছিল লোকসকল। বাছেৰে যুৱকসকলক নিজ নিজ ঘৰত থোৱাৰ ব্যৱস্থা কৰে মাজুলী জিলা প্ৰশাসনে। মাজুলীত যিসকল লোক আহিছে, বহিৰাজ্যৰ পৰা যুৱকসকল আহিছে, সেই যুৱকসকলক ইতিমধ্যেই কোৱাৰেণ্টাইন পিৰিয়ড শেষ হোৱাৰ পিছত জিলা প্ৰশাসনে নিজ নিজ গৃহলৈ যোৱাৰ ব্যৱস্থা বন্দোবস্ত কৰি দিছে। আৰু এইসকল যুৱক এনেদৰেই বহিৰাজ্যৰ পৰা আহিছিল মাজুলীলৈ, আৰু তাৰ পিছতেই এই যুৱকসকলক নিজৰ নিজৰ ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে মাজুলী জিলা প্ৰশাসনে। তামাৰহাটৰ খবৰ। ধুবুৰীৰ তামাৰহাটত ধুমুহাৰ তাণ্ডৱ। ধুমুহাৰ ফলত অঞ্চলটোৰ সৰু ডাঙৰ শ শ গছ-গছনি ভাগি ঘৰ বাৰী বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাৰ ফলত হাতীধুৰা পাব্লিক স্কুল, হাতীধুৰা মহাবিদ্যালয়ৰ তোৰণ ক্ষতি সাধন হয়। বহু ৰাজহুৱা অনুষ্ঠানৰ বিস্তৰ ক্ষতি সাধন হয়। শতাধিক গছ-গছনি বাগৰি পৰাৰ ফলত জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰে। ধুবুৰীৰ তামাৰহাটৰ দৃশ্য আমি দেখুৱাইছো। আৰু এনেদৰেই ধুমুহাৰ তাণ্ডৱ লীলা চলালে তামাৰহাট অঞ্চলত। বহু লোকৰ পৰিয়ালৰ ঘৰত টিনপাত উৰুৱাই নিলে। বহু পৰিয়াল গৃহহীন হৈ পৰিল এই প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱত। ইতিমধ্যে আমি জনাইছো বহু শিক্ষানুষ্ঠান, বহু ৰাজহুৱা অনুষ্ঠানৰ বিস্তৰ ক্ষতি সাধন কৰিছে ধুমুহাই। গছ-গছনি ভাগি পৰাত অঞ্চলটোৰ বিভিন্ন ঠাইত বিদ্যুতৰ তাঁৰ ছিগি যোৱাত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে বিদ্যুৎ যোগান। আনহাতে কোকৰাঝাৰ জিলাৰ পৰ্বতচূড়া মহকুমাতো ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰাৰ বাতৰি পোৱা হৈছে। আৰু ইয়াৰ সৈতে সময় হ'ল আজিৰ বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।